পুৰাণত উল্লেখ আছে ব্ৰহ্মাক পুৰোহিতসকলে ঋষিসকলে গায়ত্ৰী মন্ত্ৰত ৰাতিপুৱা ধ্যান কৰে প্ৰাতঃ হাংসাৰূঢ়ম চতুৰানন হায়তে ৰাতিপুৱা পুৰোহিতে কয় কি বুলি কয় হাঁহৰ পিঠিত উঠা দেই চাৰিখন মুখ থকা আমি চতুৰানন ব্ৰহ্মাক ধ্যান কৰিছোঁ ৰাতিপুৱাহে ধ্যান কৰে ব্ৰহ্মাক কিন্তু ব্ৰহ্মাই সেই চতুৰানন ব্ৰহ্মাই দিনে ৰাতি কাক ভাবে অৰ্থাৎ চতুৰ্মুখী চাৰিমূৰীয়া চাৰিটা মুখ থকা চাৰিখন মুখ থকা চাৰিখন মুখেৰে বেদ গায়ন কৰা ব্ৰহ্মাই অহৰ্নিশে যাক ভাবে সেইজনে ব্ৰহ্ম ব্ৰহ্মা শব্দৰ আকাৰডাল কাটি দিয়ক ব্ৰহ্ম নহ'ব জানো দেই ইয়াৰ পিছত কৈছেগে ইয়াত চুৰায়াহ দন্তীয়াখ দীৰ্ঘকাৰ পেট কাটাৰ 29 চুৰাই মানে ঋষিমুনিসকলক একেলগে চুৰাই বুলি কয় ব্ৰহ্মৰ্ষি বেদৰ্ষি চুতৰ্ষি মহৰ্ষি দেৱৰ্ষি এই 7 প্ৰকাৰ ঋষিক আৰু লগতে মুনিসকলক একেলগে সংস্কৃতত চুৰায় বুলি কয় ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু যেনেদৰে ব্ৰহ্ম ঋষিমুনিসকলৰ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম ইয়াত চুৰায়াহ এইবাৰ কি কৈছে তেজু ৱাৰিমিতামে থা বিনিময় ইয়াত্ৰা তিসৰ্গ মিছা ধামনা স্বেন সদা নিৰস্তকং সত্যং পৰমদিম মায়াত পৰিলে কি হয় তেজ মানে তাপ বাৰী মানে পানী মৃদাং মানে মাটি মৰুভূমিত দুপৰীয়া সূৰ্যৰ প্ৰখৰ তাপ মূৰৰ ওপৰত তলত উত্তপ্ত বালি যাত্ৰা কষ্ট পথশ্ৰমৰ বাবে বালিৰ ওপৰতে বা মাটিৰ ওপৰতে পানী দেখে দৃষ্টিভম মৰিচিকা নহয় জানো ঠিক তেনেদৰে সমুদ্ৰৰ দীঘলীয়া যাত্ৰাত পাৰ নাপাওঁতে পাৰ পোৱা যেন লাগে তাৰমানে মাটিত পানী বুলি ভ্ৰম পানীত মাটি বুলি ভ্ৰম দেই তেজু ৱাৰিমিতামে থাবিনো ইয়াত ত্ৰিস্বৰ্গ অমৃষা ত্ৰিস্বৰ্গ মানে স্বৰ্গ মত্য পাতালক সংস্কৃতত একেলগে কি কয় ত্ৰিস্বৰ্গ অমৃষা সঁচা সঁচা যেন লগা মিছা বাপজনে কালি নাতিনীয়েকক কৈছেগে বুইছা কণ পাই বোলে কি ককা ওপৰত স্বৰ্গ আছে তাতে 5জন দেৱৰ্ষি আছে ইন্দ্ৰ ৰজা বায়ু বতাহ দিয়ে অগ্নিয়ে জুই দিয়ে কৈ আছে আজি ৰাতিপুৱা ককাকক সুধিছে এই যে তুমি কৈ আছা এই হাজৰিকাৰ ঘৰৰ কাকনি তামোলকেইডাল কাটি পেলালে ভাল আছিল ছিঙি গ'লে তাৰ ছিঙিব এনেকুৱা কিমানডালমান লগ লগালে তামোল লগ লগালে স্বৰ্গ পাব এতিয়া কি ক'ব বুঢ়াই এখেতে ৰাতি কৈছে ওপৰত স্বৰ্গ আছে নাতিনীয়েকে সুধিছে আজিকালিহে ল'ৰা ছোৱালী এনেকুৱা কাকিনি তামোল কিমানডালমান জোৰা দিলে স্বৰ্গ পাব অৰ্থাৎ স্বৰ্গখন কিমান ওপৰত হিচাপ দিব পাৰিব জানো আইতাকে কৈছেগে শুন কণপৰ নেকি এই মাটিৰ তলত পাতাল আছে তাতে নাগৰাজৰ ঘৰ ঘৈণীয়েক হ'ল নাগিনী তেওঁলোকৰ ধুনীয়া ছোৱালী এজনী নাম হ'ল কয়াধু তাৰে পুতেক হ'ল প্ৰহ্লাদ আহ্লাদ সহ্লাদ অনুহ্লাদ হ্লাদ আজি ৰাতিপুৱা সুধিছেগে ঐ দত্তৰ ঘৰত যে কিবা টিউবৱেল খান্দিছে আইতা এতিয়া শুনিছোঁ বোলে 200 ফুটমান খান্দিলে আৰু কিমানমান খান্দিলে বাৰু তোমাৰ সেই পাতাল ৰাজ্যখন পাব অৰ্থাৎ পাতালখন কিমান তলত আইতাকে ক'ব পৰা নাই ককাকে ক'ব পৰা নাই আজি বিজ্ঞানৰ যুগ কিমান ওপৰত অৰ্থাৎ স্বৰ্গ পাতাল এইবিলাক কল্পনা মাত্ৰ ত্ৰিস্বৰ্গ অমৃষা হয় নে নহয় কওকচোন অমৃষা মানে কি সঁচা সঁচা যেন লগা মিছা হয় নাই কিমান সুন্দৰ কথা কৈছে গতিকে তেজু ৱাৰিমিতামে থাবিনো ত্ৰিস্বৰ্গ অমৃষা ধামনা সেনা সদা নিৰস্তকং সত্যং পৰমদিমে এখেত ডক্টৰ তাত গৈছে মই চকুৰ ডক্টৰ অপথালমলজিষ্ট এবাৰ আগত এবাৰ পিছত এবাৰ উভতাই দিম হয় নাই কৈছেগে আপোনাৰ চকুত চানি পৰিছে কেটেৰেক হৈছে হিন্দীত মটিয়াবিন বুলি কয় জাল কাটিব লাগিব চকুত চলিহা পৰিলে শুদ্ধকে নেদেখে দৃশ্যবিলাক ঠিক তেনেদৰে আমাৰ চকুত যেতিয়ালৈকে মায়াৰ চানি পৰি থাকিব তেতিয়ালৈকে আচল তত্ত্বক বুজি নাপাম এতিয়া মই যদি ইয়াৰ পৰা ঘূৰি গৈ পেলাই গৃহ পালোংগে কালি মোৰ ঘৰত দাঁতিটা থকা নামঘৰটোৰ পদূলি মুখত জাবৰ একদম দমাই থৈছে মিউনিচিপালিটি লেবাৰা খাৰি থৈ গৈছে আৰু তাৰপৰা ধোঁৱা ওলাই আছে এখেত মোৰ কাষত অ' বাপ এই ধোঁৱা ওলাই আছে দেখোন মই বোলো কোনোবাই জুই দিছে তলত জুই থকাৰ কাৰণেতো ধোঁৱা ওলাইছে তাৰমানে ধোঁৱাও আছে মানে জুইও আছে ধোঁৱা আছে মানে তলত জুইও আছে নহয় জানো গতিকে মায়াৰ এই চানিখন গুচাই দিব লাগিব তেতিয়াহে আমি পাম ইয়াৰ পিছত পৰীক্ষিতে সুখদেৱক সুধিছে গুৰুজন ভৌ গুৰুদেৱাহা তব পিতৃনে দ্বাৰা কো ধৰ্ম প্ৰদায়তে হে গুৰুজন
হে ব্যাসৰ নন্দন, আপোনাৰ পিতৃয়ে আপোনাক কি ধৰ্ম দিলে? নহয় জানো? গতিকে শংকৰদেৱৰ এইবাৰ জন্মোৎসৱ 21 ছেপ্টেম্বৰ পৰিছে। গুৰু জয়ন্তীত কিমান নাটক হয় আপোনালোকে জানে। এতিয়া একশৰণ হৰিনাম ধৰ্মৰ বিষয়ে ক'ব গৈ পেলাই কোনোবাই ক'ব শংকৰদেৱে বৈষ্ণৱ ধৰ্ম ওলাইছিল, কোনোবাই ক'ব হিন্দু ধৰ্মৰ এজন ডাঙৰ প্ৰকাণ্ড পণ্ডিত আছিল, কিন্তু বহুত কমেইহে কয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, নহয় জানো? গতিকে তাকেই সুধিছে শুকদেৱক পৰীক্ষিতে, আপোনাৰ পিতৃ আপোনাক কি ধৰ্ম দিলে? তেতিয়া উত্তৰত কি কৈছে? ধৰ্মা প্ৰৌজিতা কৈতা বৌত্ৰা পাৰামা নিৰ্মা স্বৰণম সতম বেদম বাস্তৱ মাত্ৰ বস্তু শিবদম তাপত্ৰম। হে ৰাজন, মোক মোৰ পিতৃ কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস, ব্যাসৰ গাৰবৰণ কলা আছিল সেইকাৰণে কৃষ্ণ, দ্বৈপায়ন হ্ৰদত জন্ম পৰাশৰ সত্যৱতী নন্দন সেইকাৰণে তেওঁৰ নাম দ্বৈপায়ন, উপজি হেনো কথা কৈছে সেইকাৰণে বাদৰায়ণ। বেদৰ যিখিনি তত্ত্ব কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড দুভাগত ভাগ কৰিছিল, যি সৰল লেখাই এটা বৃত্তক সমানে দুইভাগ কৰে তাৰ নাম ব্যাস, ৰেডিয়াছ, নহয় জানো? সেইকাৰণে ব্যাসৰ সম্পূৰ্ণ নামটো কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস। শুকদেৱে কৈছে কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস মোৰ পিতৃয়ে মোক সেই ধৰ্ম দিলে, ধৰ্মা প্ৰৌজিত কৈতা বৌত্ৰ পাৰমা নিৰ্মচনম, যি ধৰ্ম অত্যন্ত পবিত্ৰ আৰু নিৰ্মল, লগতে যি ধৰ্মত হিংসা আৰু কপট নাই। ধৰ্মা প্ৰৌজিতা কৈতা বৌত্ৰা, কৈত বৌত্ৰ অৰ্থাৎ য'ত কৈতৱ নাই আৰু কপট নাই, যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপত্ৰয়ো উন্মিলনম, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিমান ধুনীয়া কথা নহয় জানো? হয়নে? ইয়াৰ পাছত আকৌ প্ৰশ্ন কৰিছে পৰীক্ষিতে শুকক, হে গুৰুদেৱ, আপোনাক আপোনাৰ পিতৃয়ে জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি কাক চিনাকি কৰাই দিলে? আজি ইয়াত কোনোবা যদি বুঢ়া মানুহ বুঢ়ী মানুহ আহিব পৰা নাই, যিসকল আহিছে তেওঁলোকক নুসুধিবনে আজিনো নামষাৰৰ কোনে হাত ধৰিলে, আজিনো পাঠ কোনে গালে, নুসুধিবনে? ঠিক সেনেকৈ কৈছে আপোনাক জীৱনত শ্ৰেষ্ঠ বুলি কাক ইন্ট্ৰডিউচ চিনাকি কৰাই দিলে? কিমান সুন্দৰ কথা কৈছে। 7 নম্বৰ আৰু 8 নম্বৰ শাৰীলৈ কৈছে মাহাত্ম্য, আৰু দুখাৰী আছে। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰীশ্বৰ সদ্য হৃদ্য অৱৰুদ্ধতে কৃত্যবিশ্বস্ত্ৰস্ববিস্তাচন। হে ৰাজন, শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে মোক পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিয়াৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱী কিংবা পৰিৰীশ্বৰ, প ৰত ঐকাৰ, ৰ দীৰ্ঘইকাৰ, তালব্য শৈবস্য পেটকাটাৰ, পৰিৰীশ্বৰ মানে ইংলিছত ডেমিগডছ, অসমীয়াত ক্ষুদ্ৰ দেৱ দেৱী। পৰমেশ্বৰ পৰম দেৱতাৰ লগত চিনাকি হোৱাৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজনেই বা কি? কিংবা পৰে প্ৰশ্নবোধক। কিমান সুন্দৰ কথা নহয়? ভাৱ জনাই গুৱাহাটীলৈকে গ'ল, নাতিনীয়েকৰ বিয়া গৈছিলে চালে যে চেবাত যাওঁতে গ'লোতো বোলো ব্ৰহ্মক মাতি থৈ যাম। আমাৰ পদূলি পালে সুধি অ' বাপ এইটো এঘৰ বোলে সোমাই আহক। একদম বুঢ়া মানুহ এজন, তেওঁতকৈ বয়সস্থ মানুহ এজন আমাৰ বাৰান্দাত বহিছে। মোক কৈছে সম্ভৱতঃ আপোনাৰ পিতৃ নহয় জানো? বোলে ঠিক কৈছে, আলৰ বুঢ়া হৈছে, 90 বছৰ মান হৈছে। তেতিয়া দেউতাৰ নামটো কৈছে। কিনো দেউতাৰ নাম? বোলে মদন গোপাল ব্ৰহ্ম। এখেতে খচখচকৈ লিখিলে শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ। অ' দেউতা, নাতিনীৰ বিয়া পাতিছোঁ, যাব? তেতিয়া দেউতাই কৈছে ক'তনো যাব পাৰিম, কেতিয়া শৌচ পেচাব লাগে ঠিক নাই, ল'ৰাহঁত যাব। বাৰু নিমন্ত্ৰণ দিলে, মই ধন্যবাদ জনালোঁ, বিয়াখন ভালে কুশলে যাওক, আপুনি চাহ পানী খাই যাব দেই, এইবুলি দেউতাকক শুবলৈকে গ'ল। গাটো বেয়া লাগিছে। এতিয়া চিঠিখন কাক দিছে? দেউতাক। এখেতে দিয়াৰ অহাৰ পিছত মায়ে ক'ব নেকি, এই ল'ৰা মোৰ নামটো কিয় নাই তাত? ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো কিয় নাই তাত? সৰু দাদাই এখন স্কুলৰ প্ৰিন্সিপাল, তেওঁ ক'ব নেকি মোৰ নামটো কিয় নাই? মইতো নকওঁৱেই। কাৰণ দেউতাক নিমন্ত্ৰণ দিওঁতে আমি ল'ৰা ছোৱালী সকলোবিলাক নিমন্ত্ৰিত হৈ গ'লোঁ, হয়নে? ঠিক তেনেকৈ আমাৰ সকলোৰে দেউতা হ'ল ঈশ্বৰ। গতিকে ঈশ্বৰক দিওঁতে বাকী লক্ষী কালী দুৰ্গা সৰস্বতী শিৱ ব্ৰহ্মা ল'ৰা ছোৱালীহে এইবিলাক পালেনে বুজি? হা
উন্মূলনম উন্মূলনম ত্ৰয়ো তাপ উন্মূলনম তাৰমানে উন্মূলিত কৰা, তাৰমানে যাৰ পৰা পৰিত্ৰাণ পোৱা, গেট ৰাইড অফ। হয়, নহয় মূল সংস্কৃত ভাগৱতত চাই ল'লে হ'ল। তয়ো তাপ উন্মূলনম অৰ্থাৎ যাৰ পৰা পৰিত্ৰাণ পাব লাগে, গেট ৰাইড অফ। নহয় নাই, যেনেকৈ জম্বুৰা পাতে গছডালতে উঘালি আনে, ঠিক তেনেকৈ। এতিয়া শেষত আমাক কি ক'লে, আমাক কৈছে 9 নম্বৰ শাৰী নিগম কল্পতৰু, সেইখিনিকে এখেতে অসমীয়াত গালে, সকলো নিগম কল্পতৰু অসমীয়াত নাগালে জানো, সেইখিনি মূল সংস্কৃতখিনি মই গাইছোঁ। নিগম কল্পতৰুৰ গলিতম ফলম চুকম মুখাদ অমৃত দবাসংগতম পিবতা ভাগৱতম ৰসম আলেম মুহুৰ ৰহু ৰসিকা ভূপি পাব। 9 নম্বৰ শাৰীতে আছে আগম নিগম কল্প সৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নীতি নিৰুক্ত জ্যোতিষ চন্দ্ৰ ব্যাকৰণ, এই 14খন শাস্ত্ৰৰ সাৰ হ'ল নিগম শাস্ত্ৰ। নিগমৰ সাৰ হ'ল ভাগৱত। এই ভাগৱতৰ কথাখিনি পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক কওঁতে বেলেগে শুনা নাই, ব্ৰহ্মাই নাৰদক কওঁতে বেলেগে শুনা নাই, নাৰদে বদৰিকাশ্ৰমত থকা ব্যাসক কওঁতে বেলেগে শুনা নাই, ব্যাসে 14 বছৰে শুকক কওঁতে বেলেগে শুনা নাই, 14 বছৰৰ পৰা 16 বছৰলৈকে জনকে মিথিলাত কি শিক্ষা দিলে শুকক কোনো গম নাপালে। কিন্তু 16 বছৰীয়া শুকে গংগা নৈ পাৰ হৈ আহি 2.5 মোন ওজনৰ গছৰ বাকলিত লিখা ভাগৱতখন ব্যাসক দি নাৰদে আৰু পৰীক্ষিতে আদৰি আনিছে। পৰীক্ষিতৰ আগত পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিবলৈ এই অমৃতময় কথা যেতিয়া শুকদেৱৰ মুখেৰে ওলালে, সেইকাৰণে চুক মুখ হাদ অমৃত দ্ৰৱসংগতম, শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰে। অৰ্থাৎ সাধাৰণ মানুহে পালে, হালোৱা সজোৱা ৰনোৱা বনোৱা ৰোৱনী দাৱনী কমাৰ কহাৰ সোণাৰী সাধাৰণ মানুহ নহয় জানো, সাধাৰণ মানুহে পালে দেই। আৰু শেষত আমাক কৈছে পিবতা ভাগৱতম, ভাগৱতৰ ৰস পান কৰিবলৈ কৈছে। পিবতা ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভূপি ভাবুকা। ৰসম আলয় মানে ৰস মানে ৰস, আলয় মানে ঘৰ, যেন ৰসৰ ৰঘৰা দেই। মৌ-মাখিবিলাকে ফল ফুল বিভিন্ন পানী নৈ নিজৰাৰ পৰা বিভিন্ন ৰস আনি পেলাই মৌচাকখন নবনাই জানো, বেদ পুৰাণ উপনিষদ বেদান্ত 14 শাস্ত্ৰৰ পৰা আনি এই ভাগৱতৰ মৌচাকখন বনাইছে। আৰু এই মৌচাকখনৰ ৰস জীয়াইছে মানুহ। এতিয়া গছ বগোৱা মানুহ হ'ল বুলি মৌ কাটিব নোৱাৰে, মৌ পৰা মানুহ বেলেগ এজাত আছে, আৰু যিজনে মৌ পাৰে তেওঁ কিন্তু এটা মৌ-মাখিও নাকামোৰে। আমি কিন্তু কাষত গ'লে কামোৰে, কিন্তু মৌ পৰা মানুহজনৰ কি যাদু আছে নাজানো। গতিকে এই নিগম শাস্ত্ৰৰ মৌচাক সদৃশ এই ভাগৱতৰ ৰস যিয়ে আহৰণ কৰিব পাৰিছে, তেওঁক এই মায়াৰ কুটুবৰলে একো কৰিব নোৱাৰে। গতিকে এইকাৰণে প্ৰহ্লাদে কি কৈছে নৃসিংহক, আপোনাৰ ৰূপটো মই ভয় খোৱা নাই, কিন্তু সংসাৰৰ যিটো বিকৰাল ৰূপ সেইটোহে মই ভয় খাইছোঁ, হয়নে? গতিকে আহক এই সংসাৰৰ মায়াৰ কুটুবৰৰ পৰা পৰিত্ৰাণ পাবলৈকে আমি এটা বুলেট প্ৰুফ জেকেট লওঁ, যিটো ৰক্ষা কৱচে আমাক জন্মে জন্মান্তৰে পাপ পংকত নিমজ্জিত হোৱাৰ পৰা ৰক্ষা কৰিব। কিমান সুন্দৰ কথা কোৱা নাই জানো? মানে শেষত এই 8 নম্বৰৰ শেষত কৈছেগে কি বুলি ক'লে, শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তি কিং বা পাৰিছে সদ্য হৃদ্য অৱৰিদ্ধতে শুশ্ৰূ সুভিত সৎসনাত, যি নাম শুনাৰ লগে লগে পাপে পলাই ভাত মাৰে, হয়নে? পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ প্ৰকাশয় আতিবৰে, যাৰ শব্দ শুনি ভয়ে মহাপাপ হস্তিছয় পলায়তী ত্ৰাসত লৱৰে, হয়নে? যিবিলাক পাপী ইয়াৰ কাষেদিও নাযায়, হয়নে? আৰু আহক আমি এটা সুন্দৰ কাহিনীলৈকে যাওঁ। কৰ্দম দেৱহূতিৰ 10ম সন্তান কপিল মুনি, মাতৃৰ নাম দেৱহূতি, শতৰূপা আৰু স্বয়ম্ভৱ মনুৰ 3জনী ছোৱালী, আকৃতি প্ৰসূতি দেৱহূতি। আকৃতিক বিয়া দিছে ৰুচি প্ৰজাপতিক, প্ৰসূতি আইক বিয়া দিলে দক্ষ প্ৰজাপতিক। প্ৰসূতি আইৰ 28জনী ছোৱালী, ডাঙৰজনীৰ নাম সতী, শিৱই বিয়া কৰালে, আৰু 27জনী হ'ল নক্ষত্ৰ, অশ্বিনী ভৰণী কৃতিকা ৰোহিণী আদ্ৰা মৃগশিৰা মঘা উত্তৰখাৰা পূৰ্বভগা অশ্লেষা পূৰ্ব ভাদ্ৰপদ ৰেৱতীলৈকে এই 27জনী চন্দ্ৰই বিয়া কৰিলে। আৰু শেষত থাকিল ঘৰত দেৱহূতি, ভাল ল'ৰা পোৱা নাই। ব্ৰহ্মাই এটা গৱেষণা কৰিলে, আমাৰ মাজুলী যেনেকৈ নৈৰ মাজত
গুৱাহাটীত যেনেকৈ উমানন্দ নৈৰ মাজত এটা সন্তান 20জন সন্যাসীৰ মাজত থৈছে, 20জন সন্যাসীৰ মাজত থৈছে। সন্যাসীকেইজনক কৈছেগৈ, এই ল'ৰাটোক ছোৱালী মানুহ, মাইকী মানুহ, বুঢ়ী মানুহ চাব নিদিবি 20 বছৰ নোহোৱালৈকে। ই যাতে মহিলা দেখা নাপায়, নাৰী দেখা পায় দেই। আৰু ইয়াক যুদ্ধবিদ্যা, শাস্ত্ৰবিদ্যা, যাদুবিদ্যা, ফলসজ্জা, তাৰমানে 64 কলা শিকাব দিছে। যিদিনাখনে 20 বছৰ সম্পূৰ্ণ হ'ল, ঋষিমুনিবিলাকে ক'লে, বাছা, তেওঁৰ নাম কৰ্দম, কৰ্দম তোমাৰ আজি 20 বছৰ সম্পূৰ্ণ হ'ল, আজি তোমাৰ শিক্ষা শেষ। ঠিক সেইখিনি সময়তে সৌভাগ্য নে দুৰ্ভাগ্য ক'ব নোৱাৰোঁ, উৰ্বশী, নন্দিনী, সুৰভি, মেনকা, ৰম্ভা, পুঞ্জিক চলা 7জনী অপেশ্বৰী আকাশেদি গৈছে। চকু গ'ল, গৈতো ল'ৰা বলিয়া হ'ল, কাৰণ জীৱনত গাভৰু ছোৱালী দেখা নাই। তেতিয়া ঋষিসকলক সুধিছে, এই আকাশত উৰি যোৱা ঋষিবিলাক কেনেকৈ? তাৰমানে সেইবিলাকো ঋষি বুলি ভাবি আছে। আপোনালোকৰ যে দাড়ি চুলিবিলাক জোঁট লাগি গৈছে, সেইবিলাক ইমান কিয় কমনীয়? তেওঁলোকৰ দাড়ি চুলিবিলাক কিয় পকা নাই? জোঁট কিয় লগা নাই? আপোনাৰ লগত কাপোৰ কানি কিয় বেলেগ? আপোনালোকৰ কম কাপোৰ কানি, তেওঁলোকৰ লগত কাপোৰ কানি বেছি। শৰীৰৰ ভাঁজবিলাক আপোনালোকৰ লগত কিয় নিমিলে? তেতিয়া কৈছে, আমি তোমাক ক'ব নোৱাৰিম, তোমাৰ পিতৃ আহিব লাগিব, তেওঁহে বুজাব পাৰিব। আমি সেই বিষয়ত কেঁচা, সেইটো বিষয়ে সেইটো ছাবজেক্ট আমাক বুজাব দিয়া নাই। লগে লগে ব্ৰহ্মা আহিল, আহি পেলাই কৈছেগৈ, জুইৰ কাষত ঘি থলে গ'লে, ল'ৰাই এতিয়া ভাতো নাখায়, একো নকৰে, এতিয়া কি হ'ল ক'ব নোৱাৰোঁ, আজি নাৰী দেখা পালে। আৰু ব্ৰহ্মাই ক'লে, যি হ'ল ভাললৈকে হ'ল, এই ল'ৰা তোমাৰ বিদ্যা শেষ, তুমি এতিয়া বিয়া কৰাব লাগিব। হৌ পিতাই, সেইটো কি বস্তু? খাইনে কাণত পিন্ধে? বোলে আজি যে ৰাতিপুৱা দেখিছিলি ধুনীয়া ধুনীয়া সেইকেইজনী নাৰী, সেই স্বৰ্গৰ কন্যা, দেৱকন্যা। সেনেকুৱা এজনী পোৱা হ'লে ভাল আছিল। পাবি পাবি, যোগাৰটো ময়ে কৰি দিম। তেতিয়া কৰ্দমে কৈছেগৈ, মই কিন্তু ক'তো বিয়া কৰাবলৈকে যোৱাত নাই। যাৰ ছোৱালীৰ মাক বাপেকে আহি মোক ইয়াত বিয়া দিব লাগিব। বাৰু হ'ব। তাৰপিছত কৈছেগৈ, পিতাই তাৰপিছত কি হ'ব? বোলে তাৰপিছত কি হ'ব? লাহে লাহে তহঁতৰ সংসাৰখন বাঢ়িব। জুইৰ কাষত ঘি থলে বনে, 2টাৰ পৰা 3টা হবি, 3টাৰ পৰা 4টা হবি, বাঢ়ি গৈ থাকিব। সেনেকৈ যদি ছোৱালী জন্ম দিয়ে, ময়োতো বিয়া দিব লাগিব। তেতিয়া কিন্তু মই দৰা বিচাৰি যোৱাত নাই দেই। সেই ছোৱালীবিলাকৰ কাৰণে তুমিয়ে জোৱাই আনিব লাগে, কিন্তু জোৱাইকেইটা ৰেপুটেড হ'ব লাগিব। আৰু যদি ল'ৰা উপজে, মোকতো তুমি 20 বছৰ ইয়াত বান্ধি থলা, এইবাৰ কিন্তু মই পলাম। ল'ৰা যদি উপজে, ল'ৰাটো অকণমান জানা বুজা হোৱাৰ পিছত কিন্তু মই ঘৰ এৰি পলাম। হবি, তেতিয়াতো বানপ্ৰন্ত হৈ যাব, এনেও তই সংসাৰ ত্যাগ কৰিব লাগিব। চুক্তি? বোলে চুক্তি। মই কিন্তু দেৰি কৰিব নোৱাৰিবা। বোলে 24 দণ্ডৰ ভিতৰত মোক ছোৱালী আনি দিব লাগিব। কথামতেই কাম। ব্ৰহ্মাই 17 বাৰ মনি ক'লে, ছোৱালী লৈ আনি পেলাই কৰ্দমক বিয়া দিলে। সেইকাৰণে বিয়াত সোধে, কোনটো দৰাই বিয়া কৰাব যোৱা নাছিল, শহুৰ শাহুৱে আহি পেলাই উভতাকে জোৱাইৰ চোতালত বিয়া দিলে, সেইজনে হ'ল কৰ্দম ঋষি, কপিলৰ বাপে। আৰু ছোৱালীওতো কম নহয়, দেৱহূতি। এইবাৰ কি কৈছে, বিয়া দি গুচি গ'ল মাক দেউতাক, ৰাস্তাত 17 ৰূপাই কান্দিছে। এখেতে মানে স্বয়ম্ভৱ মনু, এখেতে কৈছে, হে স্বামী, ইমান মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ, এতিয়া যদি কষ্ট পায় এই ভিকহুৰ তাত থাক, মনে মনে থাক। সেইজন ব্ৰহ্মাৰ পুত্ৰ আৰু 20জন সৈন্যকে এনেকুৱাকে তেওঁক শিক্ষা দিছে, তোৰ জীয়েৰে মোৰ ছোৱালীয়ে যি খোজে তাকে দিবহি, আমাতকে ভাল পৰিৱেশ দিব। নাৰদক সুধিবি, চব ক'ব। মাক দেউতাকে পিছ দিয়াৰ লগে লগে দেৱহূতিয়ে স্বামী কৈছে, স্বামী, মই মা দেউতাৰ ঘৰত যি পৰিৱেশ পাইছিলোঁ, সেনেকুৱা পৰিৱেশ যদি নিদিয়ে, মই আপোনাৰ লগত সংসাৰ নকৰোঁ, আপোনাৰ ল'ৰা ছোৱালীৰ মাক সেইটোনো কি হয়, মোৰ বাওঁহাতৰ খেলা। আৰু যাদুবিদ্যাৰ দ্বাৰা সেই পৰিৱেশ সৃষ্টি কৰিলে। সেই অধ্যায় আগত গৈছে। যাদুবিদ্যাৰ দ্বাৰা সেই ধুনীয়া পৰিৱেশ কৰি দিলে। 10 বছৰ কেনেকৈ গ'ল গম নাপালে। সেই 10 বছৰত 9জনী ছোৱালী হ'ল, অনুসূয়া, অৰুন্ধতী, হবিবুবি, স্বাতী, ক্ৰিয়া, কলাৱতী। কিন্তু ৰূপহে হ'ল, গুণ অকণমান কম, অকণমান অহংকাৰী। এতিয়া পত্নী দেৱহূতিয়ে স্বামী খুজিছে, হে স্বামী, দেখিবলৈতো বৰ ধুনীয়া, যদি আপোনাৰ এই তেজ অলপ অহংকাৰ কিয়? আহিছনে ৰাস্তাত? এতিয়া তোমাৰ কাম শেষ, মোৰ কাম। তেতিয়া মাকক কৈছে, গোটেইকেইজনী ছোৱালী দণ্ডৱত কৰোৱা। আৰু তেতিয়া পিতৃ কৰ্দমে গোটেইকেইজনী ছোৱালীক সংসাৰ ধৰ্ম শিকালে। পিতাই আজিহে বুজিলোঁ,
আৰু তেতিয়া পত্নীয়ে কৈছে তজু কন্যা সমে অনুৰূপ পতি চাৱে তোমাৰ ছোৱালী গাভৰু হ'ল বিয়াৰ উপযুক্ত হ'ল এতিয়া অনুৰূপ পতিছে বোলে মই ব্যৱস্থা কৰি থৈছোঁ বোলে কি ব্ৰহ্মাক কৈ থৈ দিছোঁ ইহঁতৰ কাৰণে দৰা আনিবৰ কাৰণে অত্ৰি অংগিৰা পুলহ পুলস্ত বশিষ্ঠ ক্ৰুতু এই 9জন দৰা লৈ আহিলে দৰা লৈ আহি বিয়া দিলে আৰু গোটেই কেইজনক প্ৰজাপতি কৰি দিলে দেই এইবাৰ তেওঁলোকক বিয়া দিয়াৰ পাছত কৰ্দমে কৈছে ল'ৰাও ডাঙৰ হ'ল মই এতিয়া যাওঁ স্বামী যাব ওলাইছে তেতিয়া স্বামীক কৈছে কে দেৱহূতিয়ে হে স্বামী আপুনিতো গুচি যাব কিন্তু মই কাক লৈ থাকিম কিয় পুতেৰক দিছে নহয় বোলে পুত্ৰই কি কৰিব হা এতিয়াও চিনি পোৱা নাই তুমি ইয়েই স্বয়ং ভগৱন্ত সত্য জগত এওঁই হৰি অৱতাৰ লৈছিল এওঁই নাৰায়ণ তুমি যি সুধিবা চব ক'ব তেতিয়া চাবা মই তেওঁক কালি কিবা এটা কথা সুধিম কি ক'ব আৰু পিছদিনাখন পুৱা সাজু তালি দিব ল'লে বুঢ়া যাব কপিলক কৈছে পুত্ৰ কথা এটা কওঁ মই বহুত দিন গৃহাশ্ৰমত থাকিলোঁ এতিয়া মোৰ বানপ্ৰন্থ মই বনৰ পথিক হ'ম পৃথিৱী পৰ্যটন কৰিম মই তোমাৰ অনুমতি বিচাৰিছোঁ যাব পাৰিমনে তেতিয়া মাকে চাই আছে কি কয় পুতেকে তাই পুত্ৰই কৈছে হে পিতৃ ব্ৰহ্মচৰ্য গ'ল গাৰ্হস্থ্য কৰিলা বানপ্ৰন্থ তুমি গৃহাশ্ৰমত থাকিলেও মুখ্য পাবা আৰু গ'লেও যাব পাৰা মই তোমাক বান্ধি থোৱাৰ মোৰ অধিকাৰ নাই কিমান বিনয়েৰে কৈছে তেতিয়াই মাকে বুজি পালে পুত্ৰৰূপী গুৰু মোৰ মনে মনে গুৰু বুলি স্বীকাৰ কৰিলে আৰু বিদায় লৈ গুচি গ'ল কৰ্দম অকণমান কান্দিলে মাকে ভাবিলে যে মই জীয়াই জীয়াই বিধৱা হ'লোঁ এজন মানুহে ভাল পাই পেলাই ছোৱালীজনীক বিয়া কৰিলে এতিয়া সেইজনী ছোৱালীতকৈ আৰু ধুনীয়া এজনী দেখি পেলাই বেলেগত ৰাখি থৈছে ধেমনি ৰখা বুলি কয় তেতিয়া প্ৰথমজনী ঘৈণীয়েকৰ মনত কেনেকুৱা হ'ব মই জীয়াই জীয়াই বিধৱা বুলি নক'বনে হয়নে কাৰণ এই স্বামী যে ওলাই গ'লতো ঘূৰি নাহে তেতিয়া পুত্ৰ কৈছে বাচা এতিয়া তুমিয়ে মোৰ সম্বল পানীত পৰা মানুহৰ কুটা গছৰ ডালে তুমি মোৰ সংশয় চেতন কৰা হ'ব মাতৃ তেতিয়া কৈছে ইন্দ্ৰিয়কে পোষণতে ভৰিলোঁ মই মহাশ্ৰান্ত মই পঞ্চকৰ্মেন্দ্ৰ পঞ্চজ্ঞানেন্দ্ৰ পুহি থাকোঁতে মোৰ হেঁপাহ মোৰ কামনা মোৰ বাসনাৰ কথা তোমাৰ পিতৃয়ে পূৰণ কৰি থাকোঁতে মই পাহৰি গ'লোঁ ঈশ্বৰৰ কথা এতিয়া কিন্তু মই আৰু সংসাৰৰ সময় নাই মই স্বামীৰ পথে যাম কিন্তু তাৰ আগতে মোৰ মনৰ সংশয় ছেদন কৰা ভক্তি কি স্বৰূপ গান কি ভকতিৰ ভাগবোৰ কি কি এইবোৰ এতিয়া কপিল প্ৰভুক মাতৃয়ে সুধিব খালি মই এটা কথা ৰৈ গ'ল কপিল কি হ'ল নামটো 7 মাহতে জন্ম পাইছে বটগছৰ পাত এখিলাত খুৱাই থৈছে আৰু তেতিয়া আশ্ৰমৰ আইসকলে ঠাট্টা কৰিছে মাৰৰ নিচিনা নহ'লি তই বাপেৰৰ নিচিনা নহ'লি তই বাৰীতে আছিলে খখলি বেং তাৰেহে নিচিনা হাত ভৰি থাকে তেনে বেং পোৱালি বুলি জোকাইছে আৰু কোনোবা জানে ধেই কি বেং পোৱালি এইটো বান্দৰ পোৱালি কপি মানে বান্দৰ কৌটি কৌটি কপি বৰগীতত পোৱা জানো ইল মানে বটগছৰ পাত সেই বটগছৰ পাতত খুৱাই থৈ এটা বান্দৰ পোৱালিহে হয় দেই হাতবোৰ ক্ষীণ ক্ষীণ তেতিয়া কৰ্দম ঋষি আহি পেলাই কৈছে আইসকল ভালেই হ'ল আপোনালোকে নামটো থ'লে গণক নামাতিলেই হ'ল গতিকে আপোনালোকে যি বুলি ঠাট্টা কৰিলে সেই ঠাট্টা কৰা নামেৰে সি জগত প্ৰসিদ্ধ আৰু কপিল মুনি 15জন সিদ্ধৰ ভিতৰত শ্ৰেষ্ঠ প্ৰথম 4 সিদ্ধ সনত কুমাৰ সদানন্দ সনাতন সনত কুমাৰ সবাক বাকী 3জন নিৰ্বাক তাৰ পাছত অনংগ দেশৰ ৰাজকুমাৰ জিমুৎবাহন সিদ্ধ তাৰ পাছত কপিল তাৰ পাছত ঋষভদেৱৰ 9জন পুত্ৰ কবি হবি সমখ পিপ্পলাত আৰ্বিত্ৰ দ্ৰুমিল কৰ্বাজন অন্তৰিক্ষ প্ৰবুদ্ধ 9-15 কিন্তু কৃষ্ণই বিভূতি যোগ গীতাত দশম অধ্যায়ত অৰ্জুনক 56 নম্বৰ শ্লোকত কৈছে সিদ্ধানাং কপিল মুনিহি সিদ্ধসকলৰ ভিতৰত কিন্তু মইহে কপিল দৰ্শন 6খন আপাত দৰ্শন আস্তিক দৰ্শন নাস্তিক দৰ্শন চাৰ্বাক দৰ্শন যোগ দৰ্শন সাংখ্য দৰ্শন এই 6খন দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ দৰ্শন সাংখ্য দৰ্শন যি দৰ্শনেৰে মনৰ সংশয় চেতন হয় সেইকাৰণে কপিল মুনি শ্ৰেষ্ঠ কৃষ্ণ